সব মনে রাখো হ্যাঁ ঠিক আছে ঠিক আছে ডক্টর আছে না স্যার আচ্ছা আচ্ছা কোনটো বিভাগ এই দাঁতৰ মানে বেমাৰ হৈছে দাঁতৰ যাইতেছে বেশি গরম বিষ করতেছে কি হ্যাঁ ভালো হয়ে যাবো আছে হ্যাঁ নহব পাৰিম নে মানে এই দাঁতৰ বেমাৰ হৈছে আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট আছে ইয়াত আচ্ছা আচ্ছা ঠিক আছে ৰিপৰ্টটো চাই লওক ডাক্তার কেতিয়া পাইছে আৰু কেইদিনমান চাওঁ কি অভিযোগ হৈছে এতিয়া দাদা আপোনাৰ বিষাই নেকি বিষাই কেনেকুৱা বিষাই বহুত বিষাই এক মিনিট হ'ব আপুনি দিবলৈ কওক চাব লাগিব আপোনাৰ ভালকৈ আপোনাৰ মেডিচিন চাব লাগিব এতিয়া আপোনাৰ খাব লাগিব একদম আপোনাৰ ঠিক আছে আপুনি খাব লাগিব এক নম্বৰ কেপি গ'ল ট্ৰেইনটো ভাল নহয় ৰ'ব এক মিনিট ট্ৰেইনটো আপোনাৰ এতিয়া এক নম্বৰ লিখিবলৈ আপোনাৰ কেপি গ'ল কেপি গ'ল খাব লাগিব দিনত দুবাৰ পিছত খাব লাগিব পিছত আপোনাৰ সুবিধা আছে আপোনাৰ এতিয়া খাব লাগিব আপোনাৰ এই চিকৰ দিনত খাব লাগিব 3 বাৰ টোপনি পৰা উঠাৰ আগত দেই তাৰপিছত খাব লাগিব আপোনাৰ চিগনেচাৰ খাব লাগিব চিগনেচাৰ খাব লাগিব দিনত আপোনাৰ 2 বাৰ খালি হৈ যাব দেই ঠিক হৈ যাব আপুনি এইকেইটা বস্তু মেইনটেইন কৰি গৈ যাব কি ঠিক বুজিছে নাই তাৰপিছত আপোনাৰ চিকৰ গ'ল আপোনাৰ বিড়ি দি দিছোঁ দেই আপুনি 3টামান বিড়ি দিনত 3টামান বিড়ি খাব সেইকেইটা আপোনাৰ দাঁতৰ টেণ্টন বা কিবা বিক্সি এইবিলাক নেগৈ যাব দেই এইটো বস্তু মেইনটেইন কৰি যাব লাগিব মই আপোনাক মেডিচিনকেইটা লিখি পেলাই দি দিছোঁ এটা কাম কৰক আপোনাৰ এই চিগনেচাৰ দিয়ক কেপিগল দিয়ক আৰু আপোনাৰ চিকৰ দিয়ক চিগনেচাৰ দিব আপোনাৰ এই এটা দিব কেপিগল দুটা দিব এই চিকৰ দুটা দিব কেপিগল এটা দিব আৰু বিড়ি আমাৰ তাত নাই আপুনি বিড়িটো বেলেগ বেলেগ কিনি ল'ব দেই আপোনাৰ 3টা বস্তু মই দি দিছোঁ এইটো বস্তু আপুনি কেনেকৈ খাব জানেনে আপোনাৰ কেপিগলটো দিনত 2 বাৰ খাব চিগৰটো এই মূৰটো উঠাৰ আগত 2 বাৰ তাৰপিছত আপোনাৰ কেপিগলটো এবাৰ চিগনেচাৰটো আপোনাৰ কেপিগলটো খাব পাৰে আৰু বিড়িটো আপুনি সদায় খাই থাকিব আপোনাৰ চব ঠিকে হৈ যাব দেই ঠিক আছে ছাৰ বিড়িটা আপুনি কি চাদাটো এনেকৈ খাব লাগিব নাই নাই নালাগে নালাগে এইটো আপোনাৰ চবাই দি দেব দেই ঠিক আছে